ভিক্টৰ গ্ৰেপ্তাৰে তলপাৰ লগাইছে অসমৰ ৰাজনীতি। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী। দেওবাৰে পুৱাই ভিক্টৰ দাসক সাক্ষাৎ কৰাৰ উদ্দেশ্যৰে পাণবজাৰ থানাত উপস্থিত হয় কংগ্ৰেছৰ এটি সজাতি দল। সভাপতি ভূপেন বৰাৰ নেতৃত্বত যোৱা দলটোক কিন্তু ভিক্টৰক সাক্ষাতৰ অনুমতি নিদিলে আৰক্ষীয়ে। ছেকশ্যনত যিকোনো কাৰণত চৰকাৰে বন্দী কৰিছে, এই কথা অসমৰ কোনো সচেতন ব্যক্তিয়ে মানি ল'ব নোৱাৰে। আৰু আমি আজিৰ ভিতৰত কথা পাতিম, যদি কালিলৈ আকৌ আহিম। আমি পুলিচৰ যিটো বিষয়াগৰাকীয়ে কৈছে, আমাৰ ডেপুটি কমিশ্যনাৰ পুলিচ চৌধুৰী ডাঙৰীয়াই কৈছে যে কোৰ্টৰ পৰা অৰ্ডাৰ নানিলে তেওঁ লগ কৰিবলৈ নিদিয়ে। আমি কালিলৈ কোৰ্টৰ পৰা অৰ্ডাৰ যদি উলিয়াব পাৰোঁ, আমি ভিক্টৰ দাসক মুখামুখিকৈ কথা পাতিব বিচাৰিছোঁ। কংগ্ৰেছৰ অভিযোগ সম্প্ৰতি অসমত শাসনৰ নামত সাধাৰণ জনতাৰ ওপৰত অত্যাচাৰ চলাইছে। উল্লেখ্য যে ইতিমধ্যে কামৰূপৰ CGM আদালতে ভিক্টৰ দাসক 7 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। সম্প্ৰতি পাণবজাৰ আৰক্ষীৰ জিম্মাত আছে ভিক্টৰ। যদি ইণ্টাৰভিউত কিবা বিয়া খেলি মেলি হয়, তাৰ কাৰণে তেওঁলোকে পিঠি ফালি দিয়া হ'ব। এতিয়া পিঠি ফালি দিম বুলি কোৱা DGP এতিয়া ক'লে গ'ল। ভিক্টৰ দাসে অভিযোগ আনিছে, আপুনি কাণ কি বন্ধ কৰি ৰাখিছে নেকি? কিয় অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰি পেলাই গাপ দিব বিচাৰিছে? এই কথা মানি লোৱা নহ'ব। আৰু অতি সোনকালে চৰকাৰে এই দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি ভিক্টৰ দাসক ৰাজহুৱা মঞ্চলৈ পঠিয়ালে ভাল হয়। তেওঁ মুখ বন্ধ কৰিবৰ কাৰণে লোকাপত ভৰাই ৰাখিছে। এতিয়া সীমান্ত কলিতাই অভিযোগ আনিছে, ফৰ্মখন ফিল আপ নকৰাকৈ পৰীক্ষা চিটত কোনো চিন নিদিয়াকৈ বহি জমা দি থৈ গৈছে। সেইটো এনকুৱাৰী চৰকাৰে কৰিব নে নকৰে? যদি এই চৰকাৰখনৰ প্ৰকৃত দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ কাৰণে শাস্তিৰ সন্মুখীন হয়, তেওঁলোকৰ লগত সোঁৱে বাৱে অসম প্ৰদেশ কংগ্ৰেছ কৰি থাকিব। সেইজন মানুহে নিজৰ চৰকাৰৰ দুৰ্নীতি ঢাক দিবৰ কাৰণে অপচেষ্টা কৰিবই। আৰু দুৰ্নীতিৰ বিৰুদ্ধে, আৰু বিশেষকৈ এই দুৰ্নীতি ক'ত হৈছে, যিখন ৰাজ্যত 25 লাখ নিবনুৱা আছে বুলি পেলাই অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল। মই মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগৰ দায়িত্বত আছে, তেখেতক জনাইছোঁ যে আপুনি এইটো নাভাবিব যে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিলে চৰকাৰৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ অভিযোগত মুখ খুলিবলৈ মানুহ নাথাকিব।